আৰু মানুহৰ মাজত এটা খুব এটা একচেপ্টেঞ্চ যিটো হয় তেওঁলোকে গ্ৰহণ কৰিছে মোৰ এটা। তাৰপিছত আপোনালোকে মোক ক'বলৈ কৈছে প্ৰান্তীয়তাৰ কথা। হয়, প্ৰান্তীয় সমাজ, প্ৰান্তীয়তাটো কি বাৰু আচলতে? প্ৰান্তীয়তা মাৰ্জিনেলাইজ, মূল খুঁটিৰ পৰা আঁতৰি থকাকে কয় প্ৰান্তীয়তা। প্ৰান্তীয়তা, মানুহ প্ৰান্তীয় হয়। আমাৰ সমাজখনত এচাম মানুহ প্ৰান্তীয় হয়, মাৰ্জিনত গুচি যায়। আৰু কাৰণকেইটা, প্ৰথম কাৰণটো এটা আছে দাৰিদ্ৰ্য, পভাৰ্টি। দাৰিদ্ৰ্যৰ কাৰণে মানুহ প্ৰান্তীয় হয়, ধৰ্মৰ কাৰণে মানুহ প্ৰান্তীয় হয়, জাত পাতৰ কাৰণে প্ৰান্তীয় হয়, লিংগৰ কাৰণে প্ৰান্তীয় হয়, আৰু শাৰীৰিক অক্ষমতাৰ কাৰণেও প্ৰান্তীয় হয়, বা যৌন কাৰণতো মানুহ প্ৰান্তীয় হয়, নৃগোষ্ঠী সম্পৰ্কীয় এথনিচিটি তাৰ কাৰণেও মানুহ প্ৰান্তীয় হয়, আৰু কিছুমান ৰাজনৈতিক কাৰণতো মানুহ প্ৰান্তীয় হয়। এই প্ৰান্তীয় সমাজ, আমাৰ অসমত প্ৰান্তীয় সমাজ আছে, আৰু এইখন সমাজ আমাৰ সাহিত্যিকসকলে সাধাৰণতে নধৰে। প্ৰান্তীয় সমাজখন ধৰিবলৈ টান। এই প্ৰান্তীয় সমাজখনৰ আমাৰ সাহিত্যিকসকলে সাধাৰণতে নলয়। এতিয়া ধৰক কাষ্টৰ কথা কওঁ মই। আমাৰ সমাজখনত জাত পাত আছে। এতিয়া এখন উপন্যাসৰ কথা মই কওঁ, আত্মজীৱনী, অসমৰ নহয়, এখন বাহিৰৰ উপন্যাস, জুথান, লিখিছে বাল্মীকি। জুথান মানে হৈছে জুথা। এই জুথানখন এখন আত্মজীৱনী, এজন দলিতৰ আত্মজীৱনী। মই এসময়ত দলিতৰ সাহিত্য খুব গভীৰভাৱে অধ্যয়ন কৰিছিলোঁ। এই দলিতৰ সাহিত্য যেতিয়া পঢ়িছিলোঁ, তেতিয়া মই দেখিছিলোঁ জাত পাতৰ কাৰণে মানুহে মানুহক কি কৰিব পাৰে। এই জুথানৰ দুটামান কথা মই কওঁ, তাত লিখিছিল তেওঁলোকে কথা। তেওঁলোকে কি কৰে, উচ্চ বৰ্ণৰ যেতিয়া বিয়া হয়, এই তলৰ যিখিনি মানুহ, আপোনাৰ আমাৰ অসমত ইমান নাই, অসমত ইমান কাষ্ট চিষ্টেম ইমান ডাঙৰ কথা নহয়। এতিয়াও আমাৰ অসমীয়া সমাজখন বহুত লিবাৰেল, উদাৰ, মানৱতাবাদী আমাৰ আদৰ্শ আছে। আমাৰ মাজত ইমান বেছি আমাৰ জাত পাতৰ ইমান কথা আমাৰ নাই। কিন্তু আমি সৰুতে আপোনাৰ জাত পাত ভালকৈ নাজানিছিলোঁ, আমি গোটেইবোৰ একেলগে ডাঙৰ হৈছিলোঁ। আৰু এই জুথানখন পঢ়ি মই বুজি পাইছিলোঁ জাত পাত, কাষ্ট কাক কয়। তেওঁলোকে বোলে কি কৰে, উচ্চ বৰ্ণৰ মানুহখিনি বিয়া হয়, যেতিয়া বিয়া পাতে, নিম্ন বৰ্গৰ মানুহখিনিক মাতি পঠিয়াই, বিয়াত মাতে, তেওঁলোকে যায়, কিন্তু তেওঁলোকৰ চুহৰা জাতি বুলি কয়। এই চুহৰা জাতি তেওঁলোকে কি কৰে, বিয়াত তেওঁলোকক বহিব নিদিয়ে, ভিতৰত বাহিৰত বহে। আৰু কি খাবলৈ দিয়ে, যে মানুহে যে এৰে, আৰু স্বাভাৱিকভাৱে এইসকল খুব দৰিদ্ৰ হয়, তেওঁলোকে যে বাহিৰত বহে, তেতিয়া কি কৰে, এই যে মানুহে যে খাই এৰে লুচিৰ টুকুৰাবোৰ, পাচি লৈ বহে নহয় বাহিৰত মানুহবোৰ, তাতে তেওঁলোকক সেই লুচিৰ টুকুৰাবোৰ দি দিয়ে। আৰু এই লুচিৰ টুকুৰাবোৰ তেওঁলোকে লৈ যায়। জুথান, কিতাপখনৰ নাম জুথা। এই জুথা লুচিৰ টুকুৰাবোৰ দিয়ে। এই জুথা লুচিৰ টুকুৰাবোৰ তেওঁলোকে কিন্তু অপমানিত নকৰে, লৈ যায়। খুব দৰিদ্ৰ মানুহ, আৰু তেওঁলোকে কি কৰে, লুচিৰ টুকুৰাবোৰ নি শুকুৱাই লৈ গ'ল। শুকুৱাই পেলাই যেতিয়া আকাল হয়, তেতিয়া সেইখিনি পানীত তিয়াই খায়। ইমানেই দৰিদ্ৰ নিম্ন বৰ্গৰ মানুহখিনি। সদায় কিন্তু নিম্ন বৰ্গৰ মানুহৰ লগত এটা অৰ্থনীতি জড়িত থাকে, তেওঁলোক খুব দৰিদ্ৰ হয়। আৰু দুখনমান মই দলিত সাহিত্য পঢ়িছোঁ, তাত দুটামান ঘটনা পঢ়িছিলোঁ যে এজন দলিত ল'ৰাই, তেওঁ ক'লে মই এইবিলাক চাফা চিকুণ নকৰোঁ, এই যে সাধাৰণতে তেওঁ চাফাই কৰ্মী, এই চাফাই কৰ্মীৰ কাম মই নকৰোঁ, মই অটো চলাই পেলাই তেওঁ এখন অটো কিনিলে। আৰু অটো কিনাৰ লগে লগে উচ্চ বৰ্ণৰ মানুহে আহি তাক ইমান মাৰধৰ কৰিলে, প্ৰাণনাশক ভাবুকি দিলে, যে সি অটো চলোৱা বাদ দি সি গাঁৱলৈ আকৌ ঘূৰি অটোখন বিক্ৰী কৰি দিলে। এটা ল'ৰাই ক'লে যে বিয়াৰ সময়ত, ডেকা ল'ৰা, সি ক'লে যে মই মই ঘোঁৰাত উঠি বিয়া কৰাবলৈ যাওঁ, উচ্চ বৰ্ণৰ মানুহৰ দৰে। সি ঘোঁৰাত উঠি বিয়া কৰিবলৈ যোৱাৰ কাৰণে তাক মৃত্যুৰ ভাবুকি দিছিলে। আৰু এটা ল'ৰাই কৈছিলে যে উচ্চ বৰ্ণৰ ল'ৰাৰ মানুহৰ দৰে মই মুচ ৰাখিম। এই মুচ ৰখাৰ কাৰণেও তাক দগৰি পিটিছিলে। আৰু হত্যা
হত্যাও কৰে। এনেকৈ ধৰণে তেওঁলোকে উচ্চ বৰ্ণৰ মানুহে নিম্ন বৰ্গৰ মানুহক অত্যন্ত অত্যাচাৰ কৰিছিল।